তৃতীয় সংস্কৰণৰ প্ৰ' পাঞ্জা লীগৰ বাবে সাজু আয়োজক অসমৰ 3গৰাকী খেলুৱৈক গোল্ডেন টিকট প্ৰদান। বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপৰ ভাৰতীয় দলত অসমৰ 18গৰাকী খেলুৱৈৰ স্থান লাভ। অহা 26 অক্টোবৰৰ পৰা 7 নৱেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ'ব ৱৰ্ল্ড আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ 2024। এই চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে অসমৰ 18গৰাকী খেলুৱৈয়ে। শুক্ৰবাৰে হোটেল পেলাচিঅত অনুষ্ঠিত এক সংবাদমেলত অসমৰ 18গৰাকী খেলুৱৈৰ নাম ঘোষণা কৰিলে বলিউড অভিনেত্ৰী তথা পিপুলছ আৰ্ম ৰেছলিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সভাপতি প্ৰীতি জাংগিয়ানীয়ে। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলগীয়া খেলুৱৈসকল হ'ল ক্ৰমে দেৱাংগনা বৰদলৈ, সুমিত মালি, উজ্জ্বল গগৈ, ডিম্পল কলিতা, পায়েল ভৌমিক, আনিশা শৰ্মা, কুমালিকা দাস, স্মৃতম বৰুৱা, ৰাজ হাজৰিকা, ঋতুৰাজ পাণ্ডে, বিটু কলিতা, পৰিস্মিতা গগৈ, অঞ্জু কুমাৰী, মনোজ দেৱনাথ, কৃতিকা দাস, নয়ন বৰা, দিগন্ত কুমাৰ ফুকন আৰু মৃন্ময় পাটগিৰি। ৱৰ্ল্ড আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপত এইবাৰ 75খন দেশৰ প্ৰায় 2000গৰাকী খেলুৱৈৰ সমাৱেশ ঘটিব বুলি আশা কৰা হৈছে। ইফালে তৃতীয় সংস্কৰণৰ প্ৰ' পাঞ্জা লীগৰ বাবে 3গৰাকী অসমৰ খেলুৱৈক সংবাদ মেলতে গোল্ডেন টিকট প্ৰদান কৰিলে প্ৰ' পাঞ্জা লীগৰ সহ-প্ৰতিষ্ঠাপক তথা বলিউড অভিনেতা পাৰ্বিন দাৱাছে। প্ৰ' পাঞ্জা লীগৰ বাবে গোল্ডেন টিকট লাভ কৰা 3 অসমৰ খেলুৱৈ ক্ৰমে পৰিস্মিতা গগৈ, পায়েল আৰু ঋতুৰাজ। অসমৰ পাঞ্জা খেলুৱৈসকলে আগন্তুক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শন কৰিব বুলি আশাবাদী পিপুলছ আৰ্ম ৰেছলিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সভাপতি প্ৰীতি জাংগিয়ানী। कि हम यहाँ पे आए हैं जो हमारा प्रोफेशनल लीग है प्रो पंजा लीग, उसमें हम 3 और गोल्डन टिकट आसाम के एथलीट्स को दे रहे हैं। गोल्डन टिकट का ये मतलब है कि सीज़न 3 में वो एथलीट्स पूल में शामिल किए जाएंगे, तो वो किसी ना किसी टीम में ज़रूर शामिल किए जाएंगे और ये एक बहुत बड़ी अपॉर्चुनिटी है क्योंकि दुनिया का सबसे बड़ा आर्म रेसलिंग लीग है। ऑफ कोर्स स्पोर्ट्स में तो बहुत शानदार हैं ही हमारे एथलीट्स, जैसे कि हमने कहा वर्ल्ड चैम्पियनशिप के लिए 18 एथलीट सिलेक्ट हुए आसाम से सिर्फ, तो पूरा पोटेंशियल है कि वो गोल्ड मेडल लेके आएंगे। तो ये हमारी उम्मीद है कि सारे मेडल्स लेके आए हमारे कंट्री के लिए। ইফালে অসমৰ 2টাকৈ স্থানত প্ৰ' পাঞ্জা লীগৰ ট্ৰায়েল অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিলে প্ৰ' পাঞ্জা লীগৰ সহ-প্ৰতিষ্ঠাপক পাৰ্বিন দাৱাছে। তদুপৰি পৰৱৰ্তী ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাখন অসমত অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ কথাও অৱগত কৰে প্ৰীতি জাংগিয়ানীয়ে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2গৰাকী প্ৰতিনিধিৰ উপস্থিতিত আনন্দিত পিপুলছ আৰ্ম ৰেছলিং এছ'চিয়েশ্যন অৱ আছামৰ সভাপতি কৈলাশ শৰ্মা আৰু সম্পাদক নয়নজ্যোতি বৰা। অসমলৈ আমাৰ বিশেষকৈ গুৱাহাটীলৈ 2গৰাকী নেশ্যনেল বডিৰ আমাৰ প্ৰতিনিধি আহিছে। পিপুলছ আৰ্ম ৰেছলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ প্ৰেছিডেণ্ট, বলিউডৰ এক্ট্ৰেছ আৰু বিশিষ্ট অৰ্গেনাইজাৰ প্ৰীতি জাংগিয়ানী আমাৰ মাজত আহিছে আৰু লগতে পাৰ্বিন দাৱাছে, তেওঁ এক্টৰ, ফিল্ম মেকাৰ আৰু প্ৰডিউচাৰ ডাইৰেক্টৰ আৰু তাৰ বাবে আমাৰ প্ৰ' পাঞ্জা লীগৰ কো ফাউণ্ডাৰ। তেওঁলোকে গুৱাহাটীত অহা মূল উদ্দেশ্য হৈছে যে আমাৰ অসমৰ এইবাৰ 18গৰাকী প্লেয়াৰ ফাৰ্ষ্ট টাইম এট এ টাইম 18গৰাকী আমাৰ অসমৰ আৰ্ম ৰেছলাৰে নতুন দিল্লীত 26 অক্টোবৰৰ পৰা হ'বলগীয়া ৱৰ্ল্ড আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপত পাৰ্টিচিপেট কৰাৰ বাবে তেওঁলোকে গ্ৰীণ কাৰ্ড পাইছে আমাৰ ইয়াৰ পৰা। আৰু তাৰ বাহিৰেও আমাৰ অসমৰ 3গৰাকী প্ৰ' পাঞ্জা লীগৰ বাবে আজি গোল্ডেন টিকট আমাৰ ইয়াত প্ৰডিউচ কৰিলে, তেওঁলোকে প্ৰদান কৰিলে আৰু যাৰ কাৰণে আমি গৌৰৱান্বিত বোধ কৰিছোঁ। আৰু আগন্তুক দিনত আমি গুৱাহাটীত যিকোনো ধৰণৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ পাতিবৰ কাৰণে আমি হাবিয়াস কৰি আছোঁ। আৰু যদি চৰকাৰৰ ফালৰ পৰা আৰু যিটো কৰ্পৰেট হাউচবিলাকৰ পৰা সহযোগ কৰে, যিহেতু প্ৰেছ মিডিয়াৰ জৰিয়তে যথেষ্ট আমি আজি ছাপোৰ্ট পাইছোঁ আৰু আমি ভাবোঁ যে অসমৰ প্লেয়াৰৰ যিটো অৱদান, ভাৰতবৰ্ষৰ খেলৰ ক্ষেত্ৰত যদি আমি চাওঁ আইৰণ গেমছৰ অসমৰ আৰ্ম ৰেছলিং কিন্তু ভাৰতবৰ্ষৰ সমগ্ৰ বিশ্বৰ ভিতৰত অন্যতম অল্ডেষ্ট বুলি ক'ব লাগিব। কাৰণ অসম শক্তিমালাৰ পৰা অসমত পাঞ্জা খেল, ষ্ট্ৰেং লিফটিং, আৰ্ম ৰেছলিং, পাৱাৰ লিফটিং, ৱেইট লিফটিং, বডি বিল্ডিং একেলগে হৈছে। আৰু প্ৰ' পাঞ্জা লীগৰ আজি যিটো অনুষ্ঠান ইয়াত আজি হ'ল, প্ৰেছ মিট হ'ল, এই প্ৰেছ মিটত এটাই ভাল বস্তু হ'ল যে অসমৰ বা গুৱাহাটীৰ যিটো আমাৰ ভেনু, এই ভেনুটো আমি ভৱিষ্যতলৈকে আন্তঃৰাষ্ট্ৰীয় বা ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ ব্যৱহাৰ কৰিব পাৰিম। ফাৰ্ষ্ট টাইম আমাৰ ইমান ধুনীয়াকৈ এখন প্ৰেছ মিট বা প্ৰেছ কনফাৰেঞ্চ আমি যি কওঁ বহুত ধুনীয়াকৈ হ'ল। আগতেও আমি কৰিছোঁ প্ৰেছ মিট, কিন্তু আজি বিৰাটেই ভাল লাগিল। চব বহুত জাৰ্নেলিষ্ট আজি আমি বহুত শ্বৰ্ট নটিছত আহিছে আৰু আমি বহুত থেংকফুল যে মেম আৰু ছাৰ ইমান দূৰৰ পৰা মানে আহি পেলাই আমাক ছাপোৰ্ট কৰিছে। মেম আৰু ছাৰ একচুৱেলি অহা কথা নাছিলে, কিন্তু আমি কওঁতে মানে তেওঁলোকে ক'লে যে আমি থাকিম বুলি। তেতিয়া ক'লে যে আমি প্ৰ' পাঞ্জাৰ আমি এটা ইভেণ্টৰ মানে আমি এনাউন্সমেণ্টটো কৰিম
ৱৰ্ল্ড প্লেয়াৰ্ছৰ এনাউন্সমেণ্টো কৰিম আৰু যিখন লিষ্ট এখন দিয়া হৈছিলে আপোনাৰ কি বুলি এথলিটছৰ তাত মোৰ নামটো আছিলে কিন্তু মই নিজৰ নামটো নিজে ভৰোৱা নাছিলোঁ কাৰণ মই লিষ্ট বনাই আছিলোঁ তো 19জন প্লেয়াৰ আমি চিলেক্ট হৈছোঁ ৱৰ্ল্ডৰ কাৰণে মই মাষ্টাৰ্ছ কেটেগৰীত চিলেক্ট হৈছোঁ তো আমি বহুত বেছি হেপী আজি আমি মানে লাইক আজি গোটেইখিনি মানুহ আমি ওচৰতে পালোঁ ইমান দূৰৰ পৰা আহিছে তো বেলেগ মই একো নকওঁ কিন্তু ষ্টিল আই এম ভেৰি মানে আমি শ্বৰ্ট নটিছত যে প্ৰেছক যে পালোঁ এইটো বহুত মানে ধন্যবাদ দিলোঁ মই ক্ৰীড়া অনুৰাগীৰ আশা সমাগত ৱৰ্ল্ড আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ আৰু পাঞ্জা লীগত দুৰ্দান্ত প্ৰদৰ্শনেৰে দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনক অসমৰ পাঞ্জা খেলুৱৈয়ে। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।